আজি মই আহিছোঁ, ল'ৰাটো আহিছে, আপুনি বেঙেনা দিবলৈ আহিছে। নহ'ব নহ'ব, এই যে কমলা ভনীয়েকক যে তোমালোকে ভাল পায়, কমলা ভনীয়েকক আপোনালোকে ভাল পায়নে? বিশ্বাস কৰা মই ইমান ভাল পাওঁ। আয়ো বোলে মই ইমান ভাল পাওঁ কমলা ভনীয়েকজনীক, যেনেকৈ আপোনালোকে ভাল পায় কমলা ভনীয়েকজনী, মই তেনেকৈয়ে ভাল পাওঁ। কিন্তু এতিয়ালৈকে কমলা ভনী ওলোৱাই নাই, মই কি কৰিম এতিয়া? কমলা এজনী ভনীয়েকে নে ছাগলীয়ে মই নাজানো আৰু, হয়নে? গোটেই মুখস্থ জয় হৰি বল, হৰি বল, হৰি মাকল ল'ৰা হ'ল, আমি গ'লোঁ চাবলৈ, আমাক দিলে ল'বলৈ, আমি দিলোঁ পিটিকি, দিয় গ'ল চিটিকি। এইবিলাক চব কেকেচাই বনোৱা, আপোনালোকৰ মৰমৰ কেকেচাই বনোৱা। 100টা শিয়ালমৰিহে কেকেচা জন্ম আকৌ, গম পায় নাপায়? মই কেকেচা কাক লগ পালোঁ জানে? কেকেচা জন্মৰ সময়ত যিটো ডক্টৰ আছিল, সেই ডক্টৰটো লগ পাই গ'লোঁ। ডক্টৰটোৱে মোক কৈছে কেকে যে এটা শিয়াল হ'ব মই জানোৱেই। মই কৈছোঁ ছাৰ কেনেকৈ হ'ব কওকচোন? কৈছে কেকেচা যেতিয়া জন্ম হৈছিল, দে বাবা গাই ল হাত চাপৰি বেলেগ হৈ গৈছে। মই দেখিছোঁ সহযোগিতা ধুনীয়াকৈ দেখিছোঁ। বেলেগৰ এতিয়া হাত চাপৰি আপোনালোকে সহযোগিতা যে দিয়ে, এখেতসকলৰ কথা কোৱা নাই, মই ইয়াত দেখিছোঁ বেলেগৰ হাত চাপৰিবিলাক যে এনেকৈ মাৰে। আকৌ বেলেগ জেগাত ইয়াতো দেখিছোঁ হাত চাপৰি এনেকুৱা হৈ গ'ল। চাওক, মৰম কৰে, চেনেহ কৰে, ভাল পাই কান্ধে দেই, হাত চাপৰিটো কিন্তু এনেকুৱা হৈ গ'ল। কিন্তু নহয়, সেইটো কিন্তু মই সেইটো হেৰি নহয় ন, ক্ৰিটিচাইজ নহয়, কিন্তু সেইটো মৰমেই। মোহন আহিছে, বিহাৰৰ পৰা আহিছে, এইটো ভালেই পায়, কিন্তু উপায় নাই, কি নালাগে জালা বৈছোঁ বোলে শুনি আকৌ হ'ব জানো মুহুৰৰ বচন। কেকেচাক কৈ জনা জানো? এটা সাপ এটা কথা জেগাতে খত তুলসী তলে বোলে মৃগপহু চৰে, মাইকী নোহোৱা দিনত বোলে ঘৰতে চলে। বিয়া পতা নাই, হয়নে নহয়? বিয়া পতা নাই, এই চিঞৰ নাথাকেগৈ নহয়। এইটো আমাৰ কেকেচা মই যে ক'লোঁ, ডক্টৰটো যে লগ পাইছোঁ, ডক্টৰে কৈছে বোলে মই জানোৱেই কেকেচা এটা শিয়াল হ'ব। কেনেকৈ কৈছে? তেতিয়া ইমান মানে হস্পিটেলৰ ইমান মানে জনবসতি নাছিল নহয়, জংঘলৰ মাজত হস্পিটেল। আহি পেলাই ডক্টৰে কৈছে, মানে মণিপুৰী নাৰ্ছ কেইজনমান আছে, ডক্টৰে আহি পেলাই গোটেই কেছ চাই পেলাই কৈছে আজ কণ হোৱা, ৰিপৰ্ট লৈছে কোন কি সন্তান হ'ল, আজ কণ হোৱা। ডাক্তৰজনী হেনো বেলেগ কামত ব্যস্ত আছে, শুনা নাই। আকৌ সুধিছে আজ কণ হোৱা, নাৰ্ছে একো মাতা নাই। ডক্টৰটো খং উঠি গুচি হ'ল। এইপিনে চিঞৰি কৈছে, খিৰিকীখনৰ ওচৰৰ পৰা কৈছে আজ কণ হোৱা, ডক্টৰটো মাত নাই। এইপিনে জংঘলৰ পৰা চিঞৰিছে কেকে হোৱা, কেকে হোৱা। ডক্টৰে চশমা খুলি কৈছে কেকে হোৱা। এই যে কেকে হোৱা শিয়ালৰ চিঞৰ, এইটো চেলুমণি বদতি আপোনালোকৰ কেকেচা, গম পাইছেনে? 100টা শিয়াল মৰি কেকেচাৰ জন্ম। কেকেচাই যে মাজতে আপোনালোকে বিয়া পাতিছে, আপোনাৰ মনত আছে নাই? কেকেচাই যে বিয়া পাতিছে, মানুহে বেলেগ এনে কেকেচাই একেখন বিয়াকে পাতিছে, আৰু গোটেই বেঙেনাটো মোকে দিছে, মাংস খুৱাম বুলি আলু পিটিকাটো মোকে খুৱাই, হয়নে নহয়? আৰু মোৰ যে গালখন এখন দেখিছে নাই? এইবিলাক গাল যে এইবিলাক দাড়ি গজিছে, দেখিছেনে? এইবিলাক গাড়ী মানে অট'মেটিকেলি গজা নাই নহয়, এইবিলাক কেকেচা চৰতে দাড়ি আহিছে মোৰ। একে নামঘৰ দবাপাত বহুত ইউজ কৰিছেতো। বিশ্বাস কৰা 20,000মান চৰ খাইছোঁ নেকি মই কেকেচাৰ পৰা। আৰু কেকেচাক ডাইৰেক্ট কথা ক'ব পৰা মানুহটো ময়ে, হয়নে নহয়? কেকেচাকটো ডাইৰেক্ট ময়ে কথা ক'ব পাৰোঁ। সেই মানুহটোৱে এজনীকে দুবাৰ তিনিবাৰ বিয়া পাতিছে, দেখিছেনে? তেতিয়া যে মই এটা বিয়া নাম গাইছিলোঁ, আপোনাৰ মনত আছেনে? ঐ গছৰে ডালতে পৰিলে জিঙা, ঐ আমাৰে কেকে ছাৰৰ ছেকেণ্ড টাইম বিয়া। এই ধুনীয়া উৰুলি ল'ৰা মানে দিব নাপায়, মানে হেৰি দাড়ি নগজে বোলে। তুমি দিব পাৰা, অলৰেডি দাড়ি আহিয়ে গ'ল। এই গছৰে ডালতে
পৰিলে জিঙা ঐ আমাৰ কেকেচাৰৰ ছেকেণ্ড টাইম বিয়া ইতৰাকে কইনাকে মাহালধি খানে ঐ কিনো বিয়া এখন আনাকে আনে এই কলৰে তলতে ধৰিব ছাতি এই আপোনালোকৰ পাণ বেচাৰ কথা কৈছোঁ দেই এই কলৰে তলতে ধৰিব ছাতি এই পাণ বেচাৰ কমচে কম ছজনে নাপালে মাংস বাতি এই আধা চৈয়া মাংস বিছনা তলত ঐ মানুহ যোৱা পাছতহে পৰিছে মন ঐ মানুহ যোৱা পাছতহে পৰিলে মন কেনেকুৱা সুন্দৰ এতিয়া ৰিচাৰ প্ৰেমত পৰিছিলোঁ নহয় ৰিচা প্ৰেমত তুস্কেচনা দেশ কুছটো দিল কা বাস্তা হে মন আছেনে এই লোকেলকে বেহাৰবাৰীখনে চলি ফুৰিছে আপোনালোকে সহায় সহযোগ কৰি যাব ধুনীয়াকৈ এতিয়া এতিয়া অঁ ৰিচা আছে মণিবু লোকৰ ঘৈণীয়েকক খবৰ ল'ব নাপায় নহয় এতিয়া আমাৰ মণি নাই কাৰণে কেকেচাই ডিঙিত মণি এটাকে পিন্ধি দেখে আৰু ধুনীয়াকৈ এতিয়া আমাৰ বেহাৰবাৰীখনটো আপোনালোকে চাই আছে কওকচোন মই বেহাৰবাৰীখনটো আপোনালোকে ধুনীয়াকৈ চাই আছে আপোনালোকে আমাৰ বেহাৰবাৰী সকলোকে ভাল পায়নে ভাল পায় আমাৰ কেকেচা কোনে কোনে ভাল পায় এবাৰ হাতী মই চাই যাওঁচোন যোৱাবাৰ কৈছে বহুত ফিল বোলে ইয়াত মাই ডগ না কেকেচাই মই যোৱাবাৰ যে আহিছে মই ইয়ালৈ আহোঁতে কৈছে এই পাণ বেচা এই তই গৈ চাবি বিন্দাছ ৰাইজ ধুনীয়া ৰাইজ মোৰ ফিল সুধিবি কৈছে মোৰ ফিল চাবি মই সেইকাৰণে সুধি চালোঁ আকৌ এবাৰ কেকেচা কোনে কোনে ভাল পায় হাত দাঙকচোন মাই ডগ বৈ এজনীয়েতো নিজৰ হাত দাঙি থাকে কাষৰজনী হাতো দাঙাই দিছে বহুতে ভাল পায় দেখোন বা কেকেচা সঁচাই ফিল আছে এবাৰ মোক চাম এবাৰ মোকো ভাল পাব নহয় এবাৰ হাত দাঙক মোক কোনে কোনে বেয়া পায় এই হাতখন দাদা হাতখন আমাক চেচ কৰি পালালে ধেচ চাল্লা এয়াহে কৰিলেগৈ এই নহয় নহয় মই কোৱাটো অকণ উল্টা পুল্টা হৈ গ'ল হয়নে মই মোহনৰ চৈতানী বুদ্ধিটো লগাই দিলোঁ হয়নে ভাল পাৱাৰ ঠাইত বেয়া পাৱাটো কৰিলোঁ একদম গোটেইখিনি হাতটো দাঙিলে যেতিয়া কৈছে বেয়া পাহে ক'লে চক চক হাত নমাইছে পুৰা হয়নে নাই এইবাৰ চিধাকৈ ক'ম এইবাৰ চিধাকৈ ক'ম এইবাৰ কওক কেকেচা কোনে কোনে ভাল পায় হাত দাঙকচোন মাই ডগ এইবাৰ মোক কোনে কোনে ভাল পায় ভৰি দাঙক অকলে চাউণ্ডত এটা ভৰিখনে দাং খাই আছে এইফালে বমাইজনে ভৰি দাঙিবলৈ ধৰক আকৌ ইজনে ঠাটকৈ নমাই দিছে এই নাই ভাল পায় এই মৰম চেনেহ সদায় ৰাখিব সদায় এনেকৈ আমাৰ মৰম চেনেহ আগুৱাই দি পেলাই আগুৱাই লৈ যাব সেইখিনি আমাৰ কামনা কৰিছোঁ ধুনীয়াকৈ থাকক আৰু অনুষ্ঠান বেছি দীঘলীয়া নকৰোঁ আমাৰ আৰু বেলেগ বেলেগ অনুষ্ঠানো আছে আৰু সঁচাকৈ ৰাইজক ইমান ধুনীয়াকৈ উৎসাহী যেতিয়া ৰাইজৰ উৎসাহ যেতিয়া পোৱা যায় আচলতে মঞ্চত নামি যাবলৈ মন নাযায় সময়টো কিমান হৈছে মানে সময়লৈ চকুটো নাযায় কিন্তু আমাৰ ছোৱালীসকল আছে না আমাৰ ছোৱালীসকল আছে নাই অঁ ধুনীয়াকৈ থাকিব আমাৰ ডেকাসকল আমাৰ ইয়াত কিন্তু পাণ বেচাৰ ডেকাসকল কিন্তু মজা ডেকাসকলে বহুত বহুত ধন্যবাদ ডেকাসকল বহুত বহুত ধন্যবাদ ইমান ধুনীয়া হৈ থাকে আমাৰ প্ৰত্যেকজন ডেকা ঘৰখনৰ এটা ডেকা শক্তি এটা হিৰো ন প্ৰত্যেকজন ডেকা আমাৰ ঘৰখনৰ কাৰণে আমি হিৰো হয়নে গতিকে আমি প্ৰতিজন ডেকা আমি ঘৰখনৰ প্ৰতিজন ডেকা মা দেউতাৰ কাৰণে ঘৰখনৰ কাৰণে সুস্থ সবল হৈ থাকিবলৈ হিৰো হৈ থাকিব লাগিব হয় নাই জলদস্যুৰ পৰা আঁতৰি আমি হিৰো হৈ থাকিব লাগিব আমি হিৰো হৈ থাকিলে আমাৰ সমাজখন হিৰো হৈ থাকিব
আমাৰ জিলা হিৰো হৈ থাকিব, আমাৰ গোটেই ভাৰতবৰ্ষলৈকে হিৰো হৈ থাকিব, হয় নাই? আৰু আপোনালোকে এই ইউনিটি সদায় এনেকৈ থাকক। পাণ বেচাক মই কৈছোঁ, কোনো শত্ৰুৱে নোম এডালো হিলাব নোৱাৰে। সদায় এনেকৈ আপোনালোকে ইউনিটি ৰাখক। বিহু দুভাগীমান গাওঁ, তাৰপিছত মই বিদায় মাগিম দেই। আকৌ এবাৰ বিহু এটা গাঁওনে? বিশ্বাস কৰি নামি যাবলৈ মন নাযায় আকৌ। সৌৰভ আৰু ৰন্টুক আৰু এবাৰ বহুত বহুত ধন্যবাদ দেই, ইমান ধুনীয়া ৰাইজৰ মাজত মোক ইমান অকল অনুষ্ঠান কৰিবলৈ সুযোগ দিয়াৰ কাৰণে। আকৌ এবাৰ আৰু ছোৱালীসকলক কৈছোঁ, ভাল পালে এজনকে পাবা, এজনকে ভাল পাবা। 5G নেটৱৰ্কৰ নিচিনা জাকে তাকে হটস্পট দি নাথাকিবা। সঁচাকৈ প্ৰেম মানে সাহস, ধুনীয়াকৈ থাকা। আৰু আমাৰ কেকে ছাৰে কয়, যেতিয়া বিয়া হোৱাৰ উপযুক্ত বয়স হয়, এজন ধুনীয়াকৈ ল'ৰা চাই, সৎ ল'ৰা চাই, যোনে তোমাক সততা ৰাখিব পাৰে, তোমাৰ বিপদৰ সময়ত সহযোগ কৰিব পাৰে, সেই ল'ৰাৰ লগতে বিয়া হৈ যাব। ইমান ধন টকা পইচা ইমান কথা নাই, ল'ৰাটো সৎ হ'ব লাগে। আমাৰ কেকে ছাৰে কয়, সকলোতে কয়। মই এইবাৰ ইয়াত কৈছে না, মই সেইকাৰণে কৈ গৈছোঁ এটা কথা। স্কৰ্পিঅ'ত বহি কান্দি কান্দি যোৱাতকৈ টেম্পুৰ পাছফালে হাঁহি হাঁহি যোৱাই ভাল, হয়নে? বঢ়িয়া। এই কৈছে মই দেখাম, লাষ্টত দেখাই দিম। গান এটাকে ঘপককৈ অনুষ্ঠান শেষ কৰি নিদিওঁ নহয়। মই সেইকাৰণে কৈছোঁ, ৰাইজে যেতিয়া মানে সহযোগিতা আগবাঢ়ি মঞ্চৰ পৰা নামিবলৈ মন নাযায়, কিমান সময় লিপি মানে ক'লৈকো চকু নাযায়। আকৌ এটা বিহু কি না, মই এই নবৌৰ কাৰণে কৈছোঁ, ইমান ধুনীয়াকৈ সহযোগিতা কৰিলে গোটেই সোপাই এই নবৌৱে শেষ কৰি পেলালে। নবৌ এতিয়াও সাৰ পোৱা নাই, মইনো কি বেয়া পাৰ কাম কৰিলে মই নাজানো আৰু। নবৌৱে খালি এনেকৈ দিয়ে, আৰু মাজে সময়ে ৰাইজে চিঞৰিলে মুকুতা। আমাৰ মুকুতাৰ কাৰণে ছোৱালীজনী চাবচোন, হ'বনে? মই তাক কৈছোঁ যে ছোৱালী কেনেকুৱা লাগিব? সি কৈছে টপা ছোৱালীজনী হ'লে ভাল আৰু। মই তাক কৈছোঁ টপানো, মই বোলো টপানো ছোৱালী থাকেনে? সি কৈছে হ'ব তেতিয়াহ'লে, ছোৱালীজনী টপা নাপালে শহুৱেকটো টপা হ'লেও হ'ব। তুম তেনে বঢ়িয়া। সেই নবৌৰ কাৰণে কৈছোঁ, নবৌক এবাৰ সাৰ খুৱাই দিয়ক দেই। সেই নবৌক কৈছোঁ, হে নবৌ ৰেল চলে উকিয়া। এই আমাৰ ডেকাসকলে, বেলেগতো ডেকাসকলে, আজি দেখিছোঁ আমাৰ নৱহঁতে বিৰাট ধুনীয়া সহযোগিতা। সেই নবৌক বাদ দি বাকীসকলে বিৰাট সহযোগিতা আগবঢ়াইছে। সেই নবৌৰ কাৰণে কৈছোঁ, হে নবৌ ৰেল চলে উকিয়া, হে নবৌ ডেকাসকলে কিমান থাকিব জপিয়াই। পাকুঠি নাচ নব ঐ নাথাকিব হামিয়ে। অকণমান সহযোগিতা আগবঢ়াওঁ একেলগে দেই, একেলগে। নবৰ ডেলি চলে উকিয়াই, নবৰ ডেলি চলে উকিয়াই, নব কিমান থাকিম জপিয়াই, নব কিমান থাকিম জপিয়াই। পাকুটি নাচ নব নাথাকিব হামিয়াই, পাকুটি নাচ নব নাথাকিব হামিয়াই। আজি পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই, পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই, লতানো বগাবলৈ জুৰিঙা হাতীকো বলাব পাৰোঁ মই, জুৰিঙা হাতীকো বলাব পাৰোঁ মই, তোমাকনো বলাবলৈ নৈ কানে ও দেহাজান মহেন চৰাইছিলো ও দেহাজান নৈ কানে নৈ। এক মিনিট এই বৌহঁতে ইমান ধুনীয়াকৈ নাচিলে, একদম বৌ বহি নিদিব, বৌ উঠক। দাদাই গালি পাৰিলেও উঠক। আজি আমাৰ অসমীয়া বৌহঁতৰ বিহুতহে কঁকাল ভাঙিব, একো নাই, একেলগে সহযোগিতা কৰোঁ আপোনালোকে দেই। আপোনালোকে বহুত কষ্ট কৰি ইয়াত বহি আছে, যাওঁ বুলি উঠি যাব পৰা নাই।
হয়নে কাৰণ চিটটো কিজানি বেলেগে লৈ দিয়ক সেইকাৰণে যদি সন্ধিয়াতে আহি পেলাই বহি থাকিব লগা হয় মই এটা কওঁ যে ঘৰতে পানীটো কমাই খাই আহিব হয়নে আকৌ এবাৰ নে কাম কিন্তু সহযোগিতা আগবঢ়াব লাগিব নৈ কাণে ও দেহাজান মহে নুচৰাইছিলোঁ ও দেহাজান নৈ কাণে ও দেহাজান মহে নুচৰাইছিলোঁ ও দেহাজান কলনীৰ পথাৰত তোমাক দেখা পাই সপলিয়াই আহিলোঁ দলনি কপাই সপলিয়াই আহিলোঁ দলনি কপাই Esse animal é zazinho, e pro guardi, esse animal é colisa.